নমস্কাৰ মই নবজ্যোতি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছো আশা কৰো আপোনালোকে হেকলকে চাব অতি গুৰুত্বপূৰ্ণ হয় বহু প্ৰাৰ্থীৰ ফালৰ পৰা মোলে এটা ৰিকুৱেষ্ট আহিছে এটো এতিয়া বুলি নহয় মই 2019 চনৰ পৰা 2025 চনলৈকে মই যিমান বিলাক ভিডিঅ' প্ৰস্তুত কৰিছো তাৰে মাজতে বহুতেই এটা কথা কৈ থাকে মানে মোক সেই 2019 চনৰ পৰা মই ভিডিঅ' ষ্টাৰ্ট কৰিছিলো আৰু তেতিয়াৰ পৰা মোক কৈছে যে একাংশ যিসকল প্ৰাৰ্থী নেকি প্ৰায়বিলাকৰ বয়স ইতিমধ্যে যাওঁ হৈ আছে মানে বেছি বছৰ নাই কাৰোবাৰ এবছৰ কাৰোবাৰ দুবছৰ কাৰোবাৰ হয়তো 6 মাহ আছে এনেকুৱা পৰ্যায়ত আছে তেওঁলোকে 2019 চনতে টেট পাস কৰাও আছে কিছুমান 21 চনত পাস কৰা আছে কিছুমান ধৰক এটা ৰিসেন্টলি পাস কৰিছে সিটে উত্তীৰ্ণ হৈছে তেওঁলোকৰ ইতিমধ্যে বয়স প্ৰায় যাওঁ হৈছে মানে লাষ্ট মুহূৰ্তত তেওঁলোকে পাস কৰিলে টেট আৰু টেট পাস কৰিলে হয় কিন্তু এতিয়া নিযুক্তি প্ৰক্ৰিয়াত তেওঁলোকে অংশগ্ৰহণ কৰিছে যদিও তেওঁলোকে চাকৰি লাভ নকৰে মানে তেওঁলোকৰ মাৰ্কস একেবাৰে কম টেটৰ নম্বৰটো যেটো কম যাৰ কাৰণ তেওঁলোকে এটা নিযুক্তি লাভ নকৰে বয়স প্ৰায় যাওঁ হৈ আছে কিন্তু সেইসকল প্ৰাৰ্থীয়ে কি কৰিব তেওঁলোকটো অন্ধকাৰত ডুবিব কাৰণ তেওঁলোকে শিক্ষক হম বুলি এটা সপোন লৈ আহিছিল আৰু শিক্ষক তেওঁলোকে হ'ব পৰা নাই এতিয়ালৈকে হয়তো ভৱিষ্যতলৈ হ'ব নহব ক'ব নোৱাৰি গতিকে সেই মানুহখিনিকো যাতে আমি চাব লাগিব প্ৰত্যেকজন ব্যক্তিয়ে এটা উদ্দেশ্য হ'ব লাগে যে যিমান বিলাক টেট উত্তীৰ্ণ প্ৰাৰ্থী আছে প্ৰত্যেকে যাতে নিযুক্তি লাভ কৰে 2019 চনৰ পৰা 2025 চনলৈকে যিমান বিলাক টেট উত্তীৰ্ণ হৈ আছে অসম টেটেই হওক সি টেটেই হওক যিমান বিলাক প্ৰাৰ্থী উত্তীৰ্ণ হৈ আছে প্ৰত্যেকে চাকৰি পোৱাটো আমি বিচাৰো কাৰণ ইতিমধ্যে আপোনালোকে জানে যে এলপি ইউপিত এতিয়াও এজনীয়া শিক্ষকে শিক্ষাদান কৰি আছে কিন্তু বহু স্কুলত এতিয়াও এজনীয়া শিক্ষক আছে যত নেকি ল'ৰা-ছোৱালী বহুত প্ৰায় 35 এবভ আছে কৰবাত হয়তো 70 আছে কৰবাত হয়তো 80 ল'ৰা-ছোৱালী কিন্তু শিক্ষক মাত্ৰ এজন আছে এনেকুৱা বহু স্কুল আছে এমালুলেশনৰ যোগেদিও কিছু শিক্ষক দিয়া হৈছে যদিও এতিয়ালৈকে জোৰা মৰা নাই কৰবাত দুজনীয়া শিক্ষক কৰবাত এজনীয়া শিক্ষক দুজনীয়া শিক্ষক আছে কিন্তু তাৰ ল'ৰা-ছোৱালী বহুত কন্ট্ৰল কৰিব নোৱাৰে প্ৰত্যেকটো শ্ৰেণীতে এজন শিক্ষক পৰাকে আমাক লাগে তেতিয়াহে চৰকাৰী শিক্ষানুষ্ঠানসমূহ আগবাঢ়ি যাব প্ৰাইভেট শিক্ষানুষ্ঠানসমূহ আগবাঢ়ি যোৱাৰ কাৰণটো কি তাত প্ৰত্যেকটো শ্ৰেণী অনুপাতে এজনকৈ শিক্ষক এটা প্ৰত্যেকটো শ্ৰেণী অনুপাতে এজনকৈ শিক্ষক হ'ব লাগে এটা ল'ৰা-ছোৱালী অনুপাতে যদি শিক্ষক দিয়া যায় তেতিয়াও কন্ট্ৰল কৰিব নোৱাৰি আপোনালোকে জানে যে এলপি যেটো 5টাকৈ শ্ৰেণীত মিনিমাম 3জন শিক্ষক হ'ব লাগে মিনিমাম ম্যাক্সিমামটো মই কোৱাই নাই ম্যাক্সিমামটো 5জনেই লাগে কিন্তু মিনিমামটো 3জন থাকিব লাগে তাত 5টা শ্ৰেণীত তেতিয়াহে কন্ট্ৰল কৰিব পৰা যাব গতিকে এজনী শিক্ষকে যেটো চলাই আছে এখন স্কুল এজনী শিক্ষকে চলাটো অতি লজ্জাজনক কথা গতিকে আমি হেতু হোৱাটো আমি নিবিচাৰো কাৰণ আমি জানো যে এজনী শিক্ষকে যদি শিক্ষাদান কৰি থাকে তাত শিক্ষা কেতিয়াও ভাল নহয় আমি প্ৰত্যেককে জানো গতিকে শিক্ষা বিভাগক আমাৰ চেনেলৰ যোগেদি আমি অনুৰোধ জনাইছো যাতে যিমান বিলাক টেট উত্তীৰ্ণ প্ৰাৰ্থী আছে 2019 চনৰ পৰা 2025 চনলৈকে এলপি আৰু ইউপিত যিসকল উত্তীৰ্ণ হৈ আছে তেওঁলোকে প্ৰত্যেকে যাতে চাকৰি লাভ কৰে তাৰ কাৰণে মিনিমাম 15000 পদৰ এডভাৰটাইজমেন্ট কৰিব লাগে ম্যাক্সিমাম 20000 কৰিলে ভাল হয় মানে প্ৰত্যেকে যাতে চাকৰি লাভ কৰে মই ভাবো প্ৰায়বিলাকেই মানে চাকৰি লাভ কৰি বুলি ভাবিছো কাৰণ 15 পৰা 20000 মানুহে আছে কাৰণ কিছুমান ডাবল পাছ হৈ আছে এজন প্ৰাৰ্থীয়ে 3বাৰ 4বাৰ উত্তীৰ্ণ হৈ আছে এলপি ইউপিত মানে তেওঁলোকে মানে কি হয় আসাম টেট দি উত্তীৰ্ণ হৈ আছে আকৌ সি টেট দিও এলপি ইউপিত উত্তীৰ্ণ হৈ আছে এনেকুৱা বহু প্ৰাৰ্থী আছে মানে ডাবলকে উত্তীৰ্ণ হৈ থকা আসাম টেট সি টেটত গতিকে সেইসকল প্ৰাৰ্থীয়ে যদি এটাই চাকৰি লাভ কৰিব কাৰণ প্ৰত্যেকজন প্ৰাৰ্থীয়ে 4খন 5খন চাৰ্টিফিকেট থাকিলে এটাই চাকৰি লাভ কৰিব সেই কাৰণে মই জনাব বিচাৰিছো যে এনেকে প্ৰাৰ্থী সংখ্যা বহুত বেছি নহয় আমি ভিডিঅটো দিলে গম পাওঁ যে কিমান ভিউজ হয় খুব বেছি 10000 15000 বা ম্যাক্সিমাম 20000 ভিউজ হয় তাতকেটো নহয়গে গতিকে প্ৰাৰ্থী কিমান থাকিব পাৰে আৰু ভিডিঅ নুচোৱাকে থাকিব খুব বেছি আৰু দুগুণ ধৰি ললো মই ধৰি লওক মোৰ ভিডিঅটো যদি 10000 ভিউজ হয় তাত যদি চাব লাগিব যে কেন্ডিডেট কিমান থাকিব পাৰে খুব বেছি 20000 থাকিব আৰু কিছুমান কেন্ডিডেট চাকৰি পোৱাৰ পিছতো ভিডিঅ চাই এনেকুৱা আছে যিবিলাকৰ কি চাকৰি আছে তেওঁলোকে আকৌ ভিডিঅসমূহ চাই থাকে কিবা ভাল খবৰ আহিছে নেকি চাকৰি কৰি থকা বিলাকও চাই তেওঁ এলপিত কৰি আছিল ইউপিতে কেনেকৈ যাব পাৰি তেওঁলোকতো ফ্লো কৰি থাকে গতিকে টেট উত্তীৰ্ণ প্ৰাৰ্থী বহুত বেছি নাই আছে এনেকুৱা নাই যে বহুত মানে আপোনাৰ 30-40 হাজাৰ ওপৰত হ'ব বুলি কৈ দিব নোৱাৰি কাৰণ পাইছে তেওঁলোকে কোনোবাই ধৰক এলপি ইউপি চাকৰি বাদ দি কিছুমানে এতিয়া এডেই লেভেলত চাকৰি লাভ কৰিছে সেই সকল তেনে গুছি যাব তেওঁলোকে আকৌ এলপি ইউপি চাকৰি কাৰণে ভৰি নাহে
কোনোবাই ধৰক এটা হাইস্কুল হাই ছেকেণ্ডেৰীত চাকৰি পাই গ'ল তেওঁলোকে আকৌ এল পি ইউ বিলৈ উভতি নাহে গতিকে এনেকুৱা বহু প্ৰাৰ্থী আছে যি নেকি এতিয়া হাইস্কুলত পাইছে তেওঁলোকে এল পি ইউ বিত আৰু উভতি নাহে গতিকে এল পি ইউ বিত উত্তীৰ্ণ হোৱা বহু প্ৰাৰ্থী আছে যেটো হাইস্কুল হাই ছেকেণ্ডেৰী প্ৰায়বিলাকেইতো চাকৰি লাভ কৰিলে বা টেট কাম ৰিক্ৰুইটমেণ্টত গতিকে তেনেকুৱাকৈ হাইস্কুলত উত্তীৰ্ণ হৈ থকা বা হাই ছেকেণ্ডেৰী উত্তীৰ্ণ হৈ থকা প্ৰাৰ্থী ইমান নাই প্ৰায়বিলাকে চাকৰি লাভ কৰিলে তেওঁলোকক এক্সট্ৰাকৈ এটা নম্বৰ দিয়া হৈছিলে যাৰ কাৰণে তেওঁলোকে এতিয়া চাকৰি পাবলৈ সক্ষম হৈছে যদি তেওঁলোক টেট উত্তীৰ্ণ হোৱাইছিলে টেট কাম ৰিক্ৰুইটমেণ্টত তেওঁলোকে এটা এক্সট্ৰা মাৰ্কছ দিয়া হৈছিলে সেইকাৰণে তেওঁলোকে চাকৰিটো লাভ কৰিছে এবাৰ গতিকে মই জনাব বিচাৰিছোঁ যে এল পি ইউ পিত বেছিকৈ এতিয়া মানে কম্পিটিশ্যন চলে এটা পোষ্টৰ এগেইনষ্টত প্ৰায় 100 জন প্ৰাৰ্থী থিয় হৈ যায় গতিকে এটা পোষ্টৰ এগেইনষ্টত যদি 100 জন প্ৰাৰ্থী থিয় হৈ যায় তেতিয়াহ'লে কিমান প্ৰাৰ্থী থাকিব পাৰে সেইটো আমি নিজে চাব লাগিব গতিকে সেই অনুপাতে আমি ধৰি লৈছোঁ যেনিবা 20-25 হাজাৰ যদি পোষ্ট উলিয়াই দিয়ে মানে মেক্সিমাম 20-25 হাজাৰ কিন্তু মিনিমামটো 15 হাজাৰ উলিয়াবই লাগিব কাৰণ 10 হাজাৰ পদ দিব আকৌ প্ৰাৰ্থী তাতে কম্পিটিশ্যন চলিব আকৌ সেই যিসকল নেকি টেট পাছ কৰিছিল আগতে কম নম্বৰলৈ উত্তীৰ্ণ হৈছিল তেওঁলোকে চাকৰি লাভ নকৰিব মিনিমাম 15 হাজাৰ হ'বই লাগিব তাৰ তলত মানে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিলে কিন্তু চাকৰি প্ৰত্যেকে নাপাবগৈ মানে মই প্ৰত্যেকে পদটো বিচাৰি আছোঁ এতিয়া যিটো কম্পিটিশ্যন চলি আছে NIS ডিএলএডৰ ওপৰতো এইটো জানেই আপোনালোকে তেওঁলোকে কেছ কৰিছে এতিয়া তেওঁলোকৰ হিয়াৰিং অহা 24 তাৰিখে আছে এনেকুৱা কেছ চেছ হৈ থাকিব মাজে মাজে NIS পাৰ্টিকুলাৰ কেছ কৰি থাকিব গতিকে সেইসকলেও যাতে কেছ কৰিব নালাগে তাৰ কাৰণেও এটা ব্যৱস্থা কৰিব লাগে যিসকলৰ নেকি ডকুমেণ্ট নাই মানে এখন ডকুমেণ্ট নাই কাৰোবাৰ 2-3খন সেইসকল পাৰ্টি কি কৰিব তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ হৈ যাব নেকি গতিকে সেইসকল পাৰ্টিৰ ক্ষেত্ৰতো এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেওঁলোকক অন্ধকাৰত ডুবাব নালাগে কাৰণ তেওঁলোকৰ গাতো ভুল সেই সময়ছোৱাত নাছিলে NIS একাংশ পাৰ্টিৰ এখন ডকুমেণ্ট নাই কাৰোবাৰ এখন নাই কাৰোবাৰ দুখন নাই কাৰোবাৰ 3খন নাই এনেকুৱা হৈ আছে তো সেইসকল পাৰ্টিয়ে কি কৰিব তেওঁলোকৰ ভৱিষ্যত অন্ধকাৰ হৈ যাব নেকি মই জনাব বিচাৰিছোঁ যে সেইসকল পাৰ্টিৰ ভৱিষ্যত অন্ধকাৰ কৰি দিব নালাগে চৰকাৰখনে যে তেওঁলোকক অন্তত কনটেক্সুৱেল বেচিছত হ'লেও নিযুক্তি দিব লাগে কিয় কৈছোঁ মই কাৰণ তেওঁলোকেও জনা নাছিল সেই সময়ছোৱাত যে আমাৰ এনেকুৱা এটা অৱস্থা হ'বগৈ বুলি তেওঁলোকে হয়তো SCRT অডিট কৰিলেন DLED বা তেওঁলোকে ৰেগুলাৰ কৰিলেন কিন্তু তেওঁলোকেতো সেই সমস্যা জনা নাছিলে যে এনেকুৱা এটা পৰ্যায়ত আমি যাব লাগিব বা এনেকুৱা এটা পৰিস্থিতি আমাৰ হ'বগৈ লাগিব এই কথাখিনি মোক বহু প্ৰাৰ্থীয়ে জনাইছে কিন্তু মই কথাখিনি লৈ এইকাৰণে কৈছোঁ বহুতে ভাবিব পাৰে যে NIS সপক্ষে কিয় ক'লে আজি এনেকৈ হয়তো ভাবিব পাৰে NIS সপক্ষে বিপক্ষে বুলি মই ক'বলৈ নাযাওঁ মই কাৰো পক্ষত নাই মই মানুহৰ সমস্যাটোৰ সম্পৰ্কত মই ক'ব বিচাৰিছোঁ যে কাৰোবাৰ যদি সমস্যা আছে সেই সমস্যাটো সমাধান কৰিবলৈ আমি চাব লাগিব এনেকুৱা নহয় যে আমি সেই বুলি মানুহজনক মাৰি পেলাব লাগিব এনেকুৱা নহয় আমি হেতু যদি কাম কৰিবলৈ যাওঁ তেতিয়াহ'লে কিন্তু আমি বিপদত নিজে পৰিব লাগিব এদিন আপুনি এদিন বিপদত পৰিলে আপোনাক কোনো উদ্ধাৰ নকৰিব মই বিপদত পৰিলে কোনো মোক উদ্ধাৰ নকৰিব এনেকুৱা এটা হৈ যাব পৰ্যায়টো গতিকে সেই পৰ্যায়লৈ আমি গুচি যাব নালাগে যে তেওঁলোকো কোনো বাংলাদেশী নহয় কিন্তু কথা হ'ল যে আমি ক'ব বিচাৰিছোঁ যে যিসকল পাৰ্টি NIS ডিল কৰিছে তেওঁলোকৰ যদি ডকুমেণ্ট নাই তেওঁলোকক কনটেক্সুৱেল বেচিছত হ'লেও নিযুক্তি দিব পাৰে SSC আণ্ডাৰত কনটেক্সুৱেল বেচিছত পোষ্ট উলিয়াই দিব পাৰে 5,000 মান পোষ্ট দি দিলে গতিকে যিসকল নেকি ডকুমেণ্ট নাই তেওঁলোকে তাত এপ্লাই কৰিব বাকি 15,000 মান পোষ্টৰ DW উলিয়ালে তেনেকৈতো 20,000 মান পদ হৈ যায় গতিকে সেইসকল পাৰ্টিয়ে যদি তেনেকৈ পাই যায় গতিকে 20,000 মান পাৰ্টি যদি নিযুক্তি হৈ যায় তেতিয়াহ'লে অসমত যিমানবিলাক স্কুলত নেকি এজনীয়া শিক্ষকে শিক্ষাদান কৰি আছে প্ৰায় মানে তাত শিক্ষকৰ সেই যিটো অভাৱটো নাইকিয়া হৈ যাব তাত হয়তো 3জন হ'ব ক'ৰবাত হয়তো 4জন থাকিব LP ME-টো লাগেই যথেষ্ট মানে হেৰি লাগে মানে টিচাৰ লাগে কিন্তু LP ক্ষেত্ৰত মই কৈছোঁ যে এনেকুৱা হৈ আছে এজনী শিক্ষকে শিক্ষাদান কৰি আছে ME ক্ষেত্ৰত হোৱা নাই তাত 2জন বা 3জন আছে কিন্তু LP ক্ষেত্ৰত এইটো সমস্যা আছে এতিয়া যেটো হাই স্কুল আৰু ME স্কুল যেটো মাৰ্জ কৰি দিয়া হৈছে যাৰ ফলত শিক্ষকৰ সমস্যাটো অলপ কমিল আগতকৈ কিন্তু LPত সেইটো সমস্যা এতিয়াও আছে গতিকে সেই সমস্যাটো নাইকিয়া কৰিবৰ কাৰণে আমি শিক্ষা বিভাগক আহ্বান জনাইছোঁ যাতে অতি সোনকালে ডিচেম্বৰ প্ৰাক মুহূৰ্তত মানে ডিচেম্বৰ নৱেম্বৰৰ সময়ছোৱাত যদি এডভাৰটাইজমেণ্ট প্ৰকাশ কৰি দিয়ে তেতিয়াহ'লে ভাল হ'ব বুলি মই ভাবোঁ মানে LPUBত যিমান পোষ্ট খালী হৈছে যাতে পোষ্টখিনি যে উলিয়াই দিয়ে মই এডভাৰটাইজমেণ্ট কিয় সোনকালে প্ৰকাশ কৰিবলৈ কৈছোঁ কাৰণ আপোনালোকে জানে যে CTET আহি আছে CTET যদি 2026 চনত যদি পুনৰ অনুষ্ঠিত হৈ যায় তেতিয়াহ'লে কিন্তু সেইসকল প্ৰাৰ্থীও দাবী কৰিব গতিকে 2025 চনলৈকে যিমানখিনি প্ৰাৰ্থী উত্তীৰ্ণ হ'ল এইটেই হওক বা CTET হওক প্ৰত্যেকে নিযুক্তি পত্ৰ আমি বিচাৰোঁ কাৰণ বহু প্ৰাৰ্থী এইটো দাবী কাৰণ তেওঁলোকে কম নম্বৰ কাৰণে চাকৰি লাভ নকৰে এতিয়া 0.25ৰ কাৰণে যদি চাকৰি লাভ নকৰে এতিয়া আপোনালোকে জানে যে যিসকল স্পেচিয়েল ড্ৰাইভ ৰিক্ৰুইটমেণ্টত তেওঁলোকে চাকৰি লাভ কৰিছে
মানে SRD স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভত যিসকলে চাকৰি লাভ কৰিলে তেওঁলোকে এতিয়া উইড্ৰ নকৰে উইড্ৰ নকৰাৰ কাৰণটো কি মানে তেওঁলোকে জানে যে DW যিখিনি পোষ্ট সেইখিনি মানে ৰেগুলাৰ পোষ্ট ৰেগুলাৰ পোষ্টত তেওঁলোকে চাকৰি লাভ কৰিব বিচাৰে যদিও তেওঁলোকক নিয়মীয়াকৰণ কৰা হৈছে তেওঁলোকে ভাবিছে যে তেওঁলোকে ভাল এখন স্কুলত পাই যাম চাকৰিটো গতিকে মই উইড্ৰ নকৰোঁ এনেকুৱাকৈ বহু প্ৰাৰ্থী আছে এতিয়া 22 তাৰিখলৈকে সময়সীমা বান্ধি দিছিলে 10 AM 22 অক্টোবৰ 10 AM লৈকে সময়সীমা দিছিলে কিন্তু সেই সময়সীমালৈকে বহু প্ৰাৰ্থীয়ে উইড্ৰ নকৰিলে কিন্তু একাংশ উইড্ৰ কৰিছে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভত কিন্তু কিছুমানে কৰা নাই তেওঁলোকে ডাবল চান্স ল'ব বিচাৰে এফালেও নেৰে সিফালেও নেৰে যদি ধৰক DW যিটো পোষ্টত যিসকলে এপ্লাই কৰিছে LPতে হওক বা UPতে হওক তাত যদি বেলেগ এখন বেয়া ডিষ্ট্ৰিক্টখন পাই যায় তেওঁ নকৰিব পাৰে চাকৰিটো বা বেয়া প্লেছত পালে স্কুলখন ভাল নহয় তেওঁ নকৰিব পাৰে এই চাকৰিটো আকৌ লৈ থাকিব মানে এৰি নিদিব এনেকুৱা আছেতো মানে আগৰ চাকৰিটো আকৌ তেওঁ ঘূৰাই ল'ব মানে সেইটো চাকৰিত তেওঁ জইন নকৰিব জইন কৰিলেহে সমস্যাটো আহে তেওঁ জইন নকৰে চাই আহিব প্লেছটো যে ভাল নে বেয়া যদি ভাল তাত তেওঁ চাকৰিটো কৰিব এইটো ৰিজাইন দি দিব এনেকুৱাটো বহুত প্ৰাৰ্থী আছে এইখিনি তেওঁলোকে সুযোগ ল'ব বিচাৰে গতিকে এইবিলাক কাম কৰিব নালাগে আপোনালোকে যদি আগতে কৰি আছিল যিটো চাকৰি নেকি আপুনি আগতে ভাল পায় আৰু সেই চাকৰিটো এই বেলেগ এটা চাকৰিলৈ আকৌ ডাবুল সুবিধা ল'ব বিচাৰে মানে তেওঁলোকে এতিয়া SRDটো কৰিলে আকৌ তাতো বিচাৰিলে DWটো এনেকুৱা শিক্ষকটো একচাম ওলাই যাব এনেকুৱা বহু শিক্ষক ওলাব প্ৰত্যেক বছৰ ওলাই থাকিব গতিকে এইসকল শিক্ষকে কিন্তু সমস্যা কৰিবগৈ লাষ্টত গৈ পেলাই গতিকে সেইখিনি কাম কৰিব নালাগে এতিয়া DW যিটো ষ্টেপ লৈছে যে তেওঁলোকক উইড্ৰ কৰিব দিয়া হৈছে তেওঁলোকে উইড্ৰ যদি নকৰে তেওঁলোকৰ নাম কৰ্তন কৰিব মানে মেৰিট লিষ্টৰ পৰা সেইটো অলৰেডি তেওঁলোকে জনাইছে আৰু যিসকল প্ৰাৰ্থী নেকি এতিয়া তেওঁলোকে এডিআইত পাইছে কোনোবাই আসাম পুলিচত পাইছে কোনোবাই ধৰক বেলেগ ডিপাৰ্টমেণ্টত পাইছে গতিকে সেই প্ৰাৰ্থীসকলে যদি উইড্ৰ কৰি নিদিয়ে LPB পোষ্টত তেওঁলোকৰ ইতিমধ্যে লৈছে আপোনালোকে জানে যে আধাৰ কাৰ্ড নাম্বাৰটো লৈছে গতিকে আধাৰ কাৰ্ড নাম্বাৰটোত ওলাই যায় তেওঁ ক'ত নিযুক্তি লাভ কৰিছে তেওঁলোকে এই চিষ্টেম কিছুমান আছে সেই চিষ্টেমত চালে ওলাই যায় যে তেওঁ ক'ত পাই থৈছে আৰু সেইমতে তেওঁ উইড্ৰ মানে তেওঁলোকৰ নামটো কাটি দিবও পাৰে এনেকুৱা এটা সিদ্ধান্ত লৈছে ইতিমধ্যে গতিকে সেইখিনি কাম কৰাৰ আগতে আপুনি নিৰ্বাচন কৰি লওক যে আপুনি ক'ত কৰিম আচলতে তেওঁ LPBত কৰিব নে DWত কৰিব আৰু তেওঁলোকে LPBত নিজে এটা সিদ্ধান্ত লৈ ল'ব লাগে যে তেওঁ LPBত কৰিব নে ADIত কৰিব যদি ADIত কৰে তেতিয়াহ'লে LPB পোষ্টটো উইড্ৰ কৰি দিব লাগে আপোনাৰ পোষ্টত বেলেগ এজন প্ৰাৰ্থী সোমাব গতিকে এই যিটো প্ৰচেছ এই প্ৰচেছটো কোৱা ভাল হৈছে আগতে এইটো নাছিলে এতিয়া এইটো সিদ্ধান্ত লৈছে যে অভাৰলেপিংটো নকৰাও আমি প্ৰত্যেকজন ব্যক্তিয়ে মাত পাতি থকাৰ কাৰণে এইখিনি কাম কৰিছেগৈ লাহে লাহে বহুতখিনি প্ৰগ্ৰেছ হ'ল এটা টেটৰ নম্বৰ ওপৰত ডিপেন্ড কৰি পেলাই এটা নিযুক্তি দিব ল'লে কাৰণ আগতে যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকৰ হাই সেকেন্ডাৰী ডিগ্ৰীত নম্বৰ কম আছিলে সেইসকলে আগতে চাকৰি লাভ কৰিব পৰা নাছিলে এতিয়া অন্তত পাইবলৈ লৈছে এতিয়া বহুতে পাইছে তেওঁ টেটৰ নম্বৰটো বঢ়াইছে তেওঁলোকে চাকৰি লাভ কৰিছে এতিয়া গতিকে এনেকুৱা পাৰ্টি বহুত ল'লে আগতে এইটো নাছিলে সমপৰ্যায়ত নাছিলে এতিয়া সমপৰ্যায়ত হৈ গ'ল টেটৰ নম্বৰটো ডিপেন্ড কৰাৰ কাৰণে মানে টেটৰ নম্বৰটোৰ ওপৰত বেছ কৰি পেলাই যিটো নিযুক্তি দিয়া হৈছে বেছিভাগ গতিকে যেটো টেটৰ পৰা 85% লোৱা হৈছে LP কাৰণে UP কাৰণে 80% লোৱা হৈছে বাকি DLED BEd তাৰ পৰা 5% HS পৰা 5% আৰু ডিগ্ৰী পৰা 5% এনেকৈ মিলাই পেলাই মানে টোটাল 100% কৰি দিয়ে আৰু লগতে যিবিলাকৰ স্পৰ্টছৰ সাৰ্টিফিকেট আছে বা কালচাৰেল সাৰ্টিফিকেট আছে তেওঁলোকক নম্বৰ দিয়া হয় 5 মাৰ্কছ এটা তেনেকৈ 100 কৰি দিয়া হয় মানে গতিকে এই যেটো প্ৰসেস এই প্ৰসেসটো কাৰণে আমি পূৰ্বতে মাত মাতি আহিছিল আপোনালোকে যিসকলে মোক আগৰ পৰা ফ্লো কৰে 2019 চনৰ পৰা যিসকলে ফ্লো কৰিছে তেওঁলোকে জানে যে কোন বিলাক ক্ষেত্ৰত মই মাত মাতি আহিছিল গতিকে মাত মাতাখিনি প্ৰায়বিলাকে হৈছেগে এটা NISৰ কথাখিনিও মই জনাইছিল তেওঁলোকৰ মাৰ্কিং সিস্টেম লৈ পেলাই কিন্তু মাৰ্কিং সিস্টেমৰ ক্ষেত্ৰত নহলগে কিন্তু তেওঁলোক এই হিচাপে বঞ্চিত কৰিছে যিবিলাকৰ নেকি ডকুমেন্ট নাই তেওঁলোকে প্ৰায়বিলাকে NISৰ পাৰ্টিবিলাকে পাই যায় ন চাকৰিটো নম্বৰ বোৰ্ড দি দিয়ে তেতিয়া সেই সম্পৰ্কত আমি জনাইছিল যেতিয়া প্ৰায় এই সিস্টেমটো ওলালে আগৰটো NISৰ পাৰ্টিসকলটো চাকৰি লাভ কৰি আছিল গতিকে সেই সকল পাৰ্টিয়ে যাতে চাকৰি লাভ কৰিব নোৱাৰে মানে NISৰ মাৰ্কটো লৈ যে তেওঁলোকে চাকৰি লাভ কৰিব নোৱাৰে তাৰ প্ৰচেছটোৰ কাৰণে আমি মাত মাতি আহিছিল হেতু কৰি দিলে কোনটো ক্ষেত্ৰত কৰিলে টেটৰ নাম মাৰ্কটোৰ ওপৰত ওয়েটেজটো দি পেলাই কৰিলে এতিয়া গতিকে হেতু কাৰণে ভাল হ'ল আগতে হেতু সিস্টেমটো নাছিলে কাৰণে বহুত বেয়া আছিল এতিয়া অন্তত প্ৰত্যেকে নিযুক্তি পাবলৈ সক্ষম হ'ব গতিকে এই প্ৰক্ৰিয়াখিনিৰ কাৰণে আমি বহুতখিনি কষ্ট কৰিছিলোঁ আৰু সেই কষ্টৰ ফল আপোনালোকে লাভ কৰিছে
মই লাভ নকৰিব পাৰোঁ কিন্তু আপোনালোকে লাভ কৰিছে গতিকে এইখিনি ক্ষেত্ৰত মই মাত মাতি আহিছোঁ আৰু ভৱিষ্যতলৈ মাত মাতি যাম কাৰোবাৰ লগত অন্যায় হৈছে সেই সম্পৰ্কত মই মাত মাতি যাম গতিকে মোৰ ফালৰ ক'বলগীয়া এইখিনি আছিল যদি কিবা ক'বলগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব ধন্যবাদ জয় অসম